স্বাগতম জনাই ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা। আজিৰ দিনটোত নতুন দিল্লীৰ ৰামলীলা ময়দানত কংগ্ৰেছৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। মেহেংগাই পৰ হাল্লাবুল সেই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বিশাল প্ৰতিবাদক লৈ দেশজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে। কিন্তু এফালে কংগ্ৰেছৰ প্ৰতিবাদ, কংগ্ৰেছৰ ফালৰ পৰা বিজেপিক ধাৰাবাহিকভাৱে সমালোচনা কৰা হৈছে, আনফালে বিজেপিৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। কিন্তু কংগ্ৰেছ বিজেপিৰ যুঁজখনৰ মাজতে উত্থাপন হৈছে কেইবাটাও প্ৰশ্ন, আৰু সেই প্ৰশ্নকেইটা আমি আজি আলোচনা কৰিম টাইম এইটৰ ষ্টুডিঅ'ত। প্ৰথমটো প্ৰশ্ন এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলৰ বাবে আগবঢ়াইছোঁ। এফালে প্ৰতিবাদ, তাৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে যে কংগ্ৰেছ ধ্বংসৰ আঁৰত ৰাহুল গান্ধী নেকি? প্ৰথমটো প্ৰশ্ন আজি আমি আলোচনা কৰিম। প্ৰথমটো প্ৰশ্ন যে কংগ্ৰেছ ধ্বংসৰ আঁৰত ৰাহুল গান্ধী নেকি? দ্বিতীয়টো প্ৰশ্ন এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলৰ বাবে উত্থাপন কৰিছোঁ যে কংগ্ৰেছৰ হাল্লাবুল এক ৰাজনৈতিক অংক নেকি? নতুন দিল্লীত এই মুহূৰ্ততো কংগ্ৰেছৰ বিশাল জনসভা সম্বোধন কৰা হৈছে, প্ৰতিবাদী ৰেলী বাহিৰ কৰা হৈছে, আৰু তাৰ মাজতে কংগ্ৰেছৰ এই হাল্লাবুলক লৈ যি চৰ্চা, এই হাল্লাবুল এক ৰাজনৈতিক অংক নেকি? তৃতীয়টো প্ৰশ্ন, অস্তিত্ব হেৰুৱাৰ ভয়তে দিল্লীত হাল্লাবুল নেকি কংগ্ৰেছৰ? এফালে অস্তিত্ব বিপদাপন্ন, ইখনৰ পাছত সিখন ৰাজ্যত কংগ্ৰেছ পৰাজিত হৈছে, ধাৰাবাহিকভাৱে কংগ্ৰেছৰ ইজনৰ পাছত সিজন বিধায়কে দল ত্যাগ কৰিছে। তাৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে যে কেৱল অস্তিত্ব হেৰুৱাৰ ভয়তেই দিল্লীত একগোট হৈছে নেকি কংগ্ৰেছৰ নেতৃত্ব, আৰু দিল্লীত হাল্লাবুল আয়োজন কৰা হৈছে। চতুৰ্থটো প্ৰশ্ন, ৰাহুল গান্ধীৰ হাল্লাবুলে বচাব পাৰিবনে কংগ্ৰেছক? ৰাহুল গান্ধীৰ ফালৰ পৰা আজি ভাষণ দিয়া হৈছে, উদ্যত্ত ভাষণ দিয়া হৈছে, বিজেপিক তীক্ষ্ণ সমালোচনা কৰা হৈছে, তীব্ৰ সমালোচনা কৰা হৈছে। ৰাহুল গান্ধীৰ নেতৃত্বত হোৱা এই হাল্লাবুলে কংগ্ৰেছক বচাব পাৰিবনে? ডাঙৰ প্ৰশ্ন। চতুৰ্থ প্ৰশ্ন আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। পঞ্চমটো প্ৰশ্ন আগবঢ়াইছোঁ, মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ নেকি বিজেপি? ধাৰাবাহিকভাৱে প্ৰতিবাদ হৈছে, মূল্যবৃদ্ধিক লৈ প্ৰতিবাদ হৈছে। আজিৰ দিনটোত হাল্লাবুল হৈছে কেৱল মেহেংগাই পৰ হাল্লাবুল, এয়া কংগ্ৰেছৰ আজিৰ দিনটোৰ শ্লোগান, যাৰ বাবে প্ৰশ্ন উত্থাপন হৈছে যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত বিজেপি চৰকাৰ ব্যৰ্থ হৈছে নেকি? সেয়া অসমতেই হওক, অন্যথা কেন্দ্ৰীয় বিজেপি নেতৃত্বাধীন চৰকাৰখনেই হওক, মূল্যবৃদ্ধিত তেওঁলোক ব্যৰ্থ নেকি মূল্যবৃদ্ধি নিয়ন্ত্ৰণত? আৰু এই মুহূৰ্তত আমি 6 নম্বৰ যিটো প্ৰশ্ন সেইটো আগবঢ়াইছোঁ, কংগ্ৰেছৰ দিনতকৈ বিজেপিৰ দিনত সৰ্বাধিক হৈছে নেকি মূল্যবৃদ্ধি? অৰ্থাৎ কংগ্ৰেছৰ শাসনকালৰ তুলনাত বিজেপিৰ দিনত মূল্যবৃদ্ধি হৈছে নেকি? কাৰণ আজিৰ দিনটোত ৰাহুল গান্ধীৰ ফালৰ পৰা তালিকা প্ৰকাশ কৰা হৈছে আৰু তুলনা কৰা হৈছে, যাৰ বাবে প্ৰশ্ন উত্থাপন হৈছে যে সৰ্বাধিক হৈছে নেকি মূল্যবৃদ্ধি। আৰু এই 6টা প্ৰশ্ন এই মুহূৰ্তত আমি টাইম এইটৰ ষ্টুডিঅ'ত আলোচনা কৰিম, আৰু সেই 6টাকৈ বিষয় বা 6টাকৈ প্ৰশ্ন আলোচনা কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাই আনিছোঁ আজিৰ দিনটোত 4গৰাকীকৈ অতিথি, আৰু এই মুহূৰ্তত আমাৰ মাজত 3গৰাকী অতিথি উপস্থিত আছে। প্ৰথমতে মই স্বাগতম জনাব বিচাৰিছোঁ আব্দুল ৱাদুদ শ্বেখ, USTMৰ অধ্যাপক আব্দুল ৱাদুদ শ্বেখক মই স্বাগতম জনাইছোঁ। আমাৰ লগত এই মুহূৰ্তত উপস্থিত আছে নিয়ৰ গগৈ, বিজেপি যুৱ মৰ্চাৰ নিয়ৰ গগৈক মই স্বাগতম জনাইছোঁ। নিয়ৰ ডেকাক মই স্বাগতম জনাইছোঁ, আৰু ছাদুল্লাহ ফাৰ্মিট যুৱ কংগ্ৰেছৰ ছাদুল্লাহ ফাৰ্মিটক মই এই মুহূৰ্তত স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ দিনটো ধাৰাবাহিকভাৱে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। দিল্লী আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে, আৰু হাজাৰ হাজাৰ কংগ্ৰেছৰ লোক তালৈ গৈছে, আৰু অসমত প্ৰায় কংগ্ৰেছ শূন্য আজিৰ দিনটোত। যদি আপুনি চাই গুৱাহাটী মহানগৰীত আৰু অসমৰ বিভিন্ন পদত কংগ্ৰেছ শূন্য, সকলো কংগ্ৰেছৰ প্ৰতিনিধি এতিয়া নতুন দিল্লীত আছে, যাৰ বাবে এইসমূহ প্ৰশ্ন উত্থাপন হৈছে। প্ৰথমটো প্ৰশ্ন আমি কৰিছিলোঁ যে ৰাহুল গান্ধী কংগ্ৰেছ ধ্বংসৰ আঁৰত ৰাহুল গান্ধী নেকি? মই কংগ্ৰেছৰ যিগৰাকী প্ৰতিনিধি আছে ছাদুল্লাহৰ পৰা মই এই কথা জানিব বিচাৰিছোঁ। এটা অভিযোগ উত্থাপিত হয় যে কংগ্ৰেছ ধ্বংসৰ আৰু ৰাহুল গান্ধী, ধাৰাবাহিক বিপৰ্যয়ৰ পাছতে এই প্ৰশ্ন উত্থাপন হৈছে। কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব কংগ্ৰেছৰ এজন সদস্য হিচাপে? নাই, আপুনি কিয় ভাবিছে যে কংগ্ৰেছৰ ধ্বংসৰ কাৰণ হ'ল ৰাহুল গান্ধী ডাঙৰীয়া? ৰাহুল গান্ধী ডাঙৰীয়া কি ইমানেই ফেমাছ নেকি যে আপুনি ৰাহুল গান্ধী ডাঙৰীয়াকে আপুনি টাৰ্গেট কৰি আছে, বা বিজেপিৰ বেলেগ নেতাগৰাকীয়েও ৰাহুল গান্ধী ডাঙৰীয়াক টাৰ্গেট কৰি আছে যে ৰাহুল গান্ধী ডাঙৰীয়াৰ কাৰণে কংগ্ৰেছৰ ধ্বংস হৈছে? আৰু কংগ্ৰেছৰ ধ্বংস ক'ত হৈ আছে? কংগ্ৰেছটো এনেকেই যুদ্ধ কৰি কিনে, এনেকৈ ব্ৰিটিছৰ যেতিয়া শাসন আছিলে তেতিয়াতো কংগ্ৰেছে এনেকেই যুদ্ধ কৰি কিনে আমাৰ দেশটো স্বাধীনতাৰ পিনে লৈ আনিছিলে। আৰু যদি আমি ৰাহুল গান্ধী ডাঙৰীয়াৰ কথা আমি চাবলৈ যাওঁ, তেনেহ'লে ৰাহুল গান্ধী ডাঙৰীয়াই প্ৰথমটো চাগে ব্যক্তি আছিলে যোনে ক'ভিডৰ টাইমৰ কথাটো কৈছিলে যে কি ক'ভিড আহি আছে, তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া কি কৈছিলে, হাঁহিছিলে ৰাহুল গান্ধী ডাঙৰীয়াৰ ওপৰত। তাৰপিছত যদি চাই আনএমপ্লয়মেণ্টৰ কথাও ৰাহুল গান্ধী ডাঙৰীয়া চবতকৈ আগত কৈছিলে যে আনএমপ্লয়মেণ্ট আমাৰ দেশত মানে এনেকুৱা পৰিস্থিতি। আপুনি ক'ব বিচাৰে ৰাহুল গান্ধী এজন সফল নেতা, যিটো অভিযোগ উত্থাপন হৈ আছে যে কংগ্ৰেছ ধ্বংস আৰু ৰাহুল গান্ধী, সেই অভিযোগ আপুনি নচ্ছাত কৰিছে। সেইটো নহয়, মই অভিয়াছলি মই ৰাহুল গান্ধী ডাঙৰীয়াৰ মই কথা কৈ আছোঁ যে
ৰাহুল গান্ধী ডাঙৰীয়া ইমানে ফেমাছ নে যে আপোনালোকৰ মিডিয়া চেনেল হওক বা বেলেগ মিডিয়া চেনেলতে সেইটো ৰাহুল গান্ধী ডাঙৰীয়াকে মানে ফ'কাছত আনে মই নিয়ৰ গগৈ এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছোঁ বিজেপিক তীক্ষ্ণ সমালোচনা কৰা হৈছে আৰু বিভিন্ন সময়ত বিজেপি ৰাহুল গান্ধীক সমালোচনা কৰে সেইটো একেবাৰে সকলোৱে দেখি আহিছে কিন্তু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতে হওক বা অসমৰ প্ৰেক্ষাপটতে হওক কংগ্ৰেছ যেন বিপৰ্যয় হৈছে বা বিপৰ্যয়ৰ সন্মুখীন হৈছে এনেধৰণৰ এটা অভিযোগ বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে উত্থাপন কৰে বিজেপিৰ এগৰাকী প্ৰতিনিধি হিচাপে আজিৰ দিনটোত যি প্ৰতিবাদ কৰা হৈছে আজিৰ দিনটোত এই প্ৰতিবাদৰ আঁৰত যি অভিযোগ উত্থাপিত হৈছে আপুনি কি ক'ব যে ৰাহুল গান্ধীৰ কংগ্ৰেছ ধ্বংসৰ আঁৰত নেকি যি প্ৰশ্ন সেই প্ৰশ্নৰ উত্তৰত আপুনি কি ক'ব প্ৰথমতে মই ইছলাম ডাঙৰীয়াৰ কথাটোৰ আঁত ধৰি এটা কথা কৈ লৈছোঁ যে তেওঁ যিটো কথা ক'লে 100% সত্য যে ৰাহুল গান্ধী ডাঙৰীয়াক বা ৰাহুল গান্ধী ডাঙৰীয়াৰ কথা আজিৰ দিনটোত আলোচনা কৰাৰ কোনো অৰ্থ নাই কাৰণ কংগ্ৰেছৰ যিটো নেতৃত্ব তাত যদি প্ৰথমখন মুখ আমি দেখিবলৈ পাওঁ সেয়া হৈছে ৰাহুল গান্ধী তাৰপিছত ইয়াৰ বিপৰীতে আমি যদি বিজেপি দলৰ মুখলৈ চাওঁ তেন্তে আমি দেখিম নৰেন্দ্ৰ মোদী জেপি নাড্ডা অমিত শ্বাহ ডাঙৰীয়াৰ দৰে জ্যেষ্ঠ নেতা আমাৰ শীৰ্ষতম নেতৃত্বৰ দায়িত্বভাৰ লৈ আছে বৰ্তমান গতিকে এই ক্ষেত্ৰত আপুনি চাওক তুলনা কেনেকৈ হ'ব ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোদী এই ক্ষেত্ৰত তুলনাই নহয় গতিকে ৰাহুল গান্ধীৰ আলোচনা কৰাৰ যিটো অৰ্থ নাই বুলি তেখেতে ক'লে সেইটো সম্পূৰ্ণ সত্য কথা মই আব্দুল ৱাদুদ শ্বেখ আপোনাৰ কাষলৈ আহিছোঁ এই মুহূৰ্তত এটা অভিযোগ মই ইতিমধ্যে উল্লেখ কৰিছোঁ প্ৰথমটো প্ৰশ্ন যে কংগ্ৰেছ ধ্বংস আৰু ৰাহুল গান্ধী নেকি এগৰাকী সমালোচক এগৰাকী বিশ্লেষক হিচাপে আপুনি কি ক'ব দল এটা আসলতে ধ্বংস এজন ব্যক্তিৰ কাৰণে হয় বুলি মই ব্যক্তিগতভাৱে বিশ্বাস নকৰোঁ কিন্তু ৰাহুল গান্ধীৰ ওপৰত কংগ্ৰেছৰ যিটো আশা আৰু ভৰসা আছিল সেই আশা ভৰসা বা যুৱ কৰ্মীসকলৰ যিখিনি তেওঁ মানে পূৰণ কৰিব লাগিছিল মনৰ আশা সেইখিনি কিন্তু কৰাত ৰাহুল গান্ধী ব্যৰ্থ হৈছে তো কংগ্ৰেছ ধ্বংসৰ অন্যতম কাৰণ এটা কাৰণ মানে বহুত কাৰকৰ ভিতৰত এটা কাৰণ মই ভাবোঁ ৰাহুল গান্ধীও হয় এটা কাৰণ কিন্তু আজিৰ দিনত কংগ্ৰেছৰ যিটো হাল্লা বল আপুনি দিল্লীৰ কথাটো উল্লেখ কৰিছে সমসাময়িক ৰাজনীতিত যদি আমি চাওঁ যে বহুত দিন পিছত যে বিৰোধীয়ে এনেকৈ হাৰ পাইছে যে বিৰোধীয়ে এনেকুৱা এটা কি কৰিছে মই ভাবোঁ এইটো গণতন্ত্ৰৰ কাৰণে এটা দেশত ভাল লক্ষণ কাৰণ বিজেপি 2014ত প্ৰতিশ্ৰুতি আছিল তাৰ ভিতৰত অন্যতম প্ৰতিশ্ৰুতি আছিল যে বিজেপিয়ে মূল্যবৃদ্ধি কম কৰিব বিজেপিয়ে ডলাৰ আৰু ইণ্ডিয়ান যিটো মানি সেই মানিৰ বেলেঞ্চটো বিজেপিয়ে ৰোধ কৰিব বিজেপিয়ে সেইটো প্ৰতিশ্ৰুতি আছিল যে বিজেপিয়ে অসমত প্ৰতিশ্ৰুতি আছিল বাংলাদেশী তালি টোপলা বান্ধিব বিজেপিৰ সেইটো প্ৰতিশ্ৰুতি আছিল যে বিজেপি কি কৰিব বিজেপিয়ে গোটেই ভাৰতত মানে পেট্ৰল ডিজেল 40 টকাত দিব পাৰি নেকি এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি আছিল টকা দিয়াৰ প্ৰতিশ্ৰুতি বাৰু তেওঁলোকৰ ৰাজনৈতিক প্ৰতিশ্ৰুতি আছিল 15 লাখ সোমাব সেইবিলাক কথা অসমৰ ৰাইজে বা আমাৰ দৰে সচেতন মানুহে বিশ্বাস কৰা নাছিল কিন্তু কিছুমান কথা আমি বিজেপি বিশ্বাস কৰিছিলোঁ যে মূল্যবৃদ্ধিটো ৰোধ হ'ব কিন্তু আজি দুখ আৰু পৰিতাপৰ বিষয় মূল্যবৃদ্ধিৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ যিটো কষ্ট হৈছে সেই কষ্ট বিজেপিয়ে বাৰে বাৰে এৰাই চলে যে কোভিডৰ কাৰণে হৈছে 2 বছৰ কোভিডত অৰ্থনীতি ধ্বংস হ'ল এইটোৰ কাৰণে কৈছে কিন্তু আমি এইটো কথা ক'ব লাগিব যে বিজেপিয়ে মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণত যথেষ্ট ব্যৰ্থ হৈছে আৰু মই ভাবোঁ এই মূল্যবৃদ্ধিৰ কাৰণে কংগ্ৰেছে নহয় কংগ্ৰেছে যিটো আন্দোলন কৰিছে এই আৰম্ভণি আজি কেইদিনমান ধৰি যদি আমি ৰাষ্ট্ৰীয় পৰ্যায়ত চাওঁ আপে কিন্তু এক প্ৰকাৰ কংগ্ৰেছক হিলাই আছে বিজেপিয়ে এইমাত্ৰ কৈছে 2 দিন আগত অমিত শ্বাহ ডাঙৰীয়া কৈছে যে গোটেই ভাৰতবৰ্ষত কংগ্ৰেছ নাই আমি কংগ্ৰেছ মুক্ত ভাৰত তেওঁলোকৰ উদ্দেশ্যটো হ'ল কংগ্ৰেছ মুক্ত ভাৰত সেইটো বেলেগ কথা কিন্তু তেওঁলোকে এইটো হয়তো ভাবা নাই বহুত ঠাইত কিন্তু বিজেপি মুক্ত ভাৰতো হৈ যাব গৈ আছে কাৰণ মানুহে সদায় চেঞ্জ বিচাৰে 2014 টু 2024 আমি 2022 ইতিমধ্যে গ'ল কিন্তু মোদীৰ যদি প্ৰতিশ্ৰুতি আমি চাওঁ যদি লিষ্ট অফ প্ৰতিশ্ৰুতি আমি যদি ইলেকশ্যন মেনিফেষ্টো এতিয়া যদি আমি ৰিড আউট কৰি দিওঁ এতিয়া এটা সময়ত আমি ৰাজনৈতিক আলোচনা কৰিছিলোঁ সেই মোদীৰ আলোচনাৰ ক্ষেত্ৰত আপুনি আজি কূটনৈতিক সম্পৰ্কৰ পৰা আৰম্ভ কৰি কেৱল বাংলাদেশৰ লগত ভাল আমাৰ চুবুৰীয়া ৰাষ্ট্ৰত সেই বাংলাদেশৰ লগত ভাল থকাৰ ক্ষেত্ৰত অসমৰ বাংলাদেশী সমস্যাৰ কোনো ধৰণৰ সমাধান নহ'ল 6ৰ ক্ষেত্ৰত কোনো ধৰণৰ সমাধান নহ'ল কাজ আপি দিয়া হ'ল এনেকুৱা বহুত ধৰণৰ অগণতান্ত্ৰিক কাৰ্যকলাপ বিজেপিৰ জৰিয়তে হ'ল কিন্তু তাৰ উপৰিও যিটো ৰাইজৰ যিটো অসুবিধা ইম্প'জ মোদীৰ জন্মদিন এতিয়া পাতিব কিমান দিনীয়া জন্মদিন 2 অক্টোবৰটো তেওঁলোকে মোদীৰ জন্মদিন হিচাপত ল'লে 7 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰ মহাত্মা গান্ধীৰ জন্মদিন 2 অক্টোবৰ সেইটোও মোদী লৈছে এনেকুৱা ধৰণৰ কিছুমান কাৰ্যকলাপ বিজেপি কৰি আছে 2 দিন আগত নিৰ্মলা সীতাৰামনে এটা দোকানত গৈ তেওঁ প্ৰশ্ন কৰিছিল যে কি হৈছে আপোনাৰ সেই দোকানখনত ৰেচনৰ দোকানখনত মোদীজীৰ ফটো নাই কিয় সো এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক কিছুমান কাৰ্যকলাপ ইম্প'জ কৰিব বিচাৰিছে কিন্তু ভাৰতবৰ্ষত বা মই ভাবোঁ যে মোদী আটাইতকৈ এজন লাকি প্ৰধানমন্ত্ৰী ইমান হোৱাৰ পিছতো আপুনি কিন্তু মোদীৰ গোটেই বিশ্ব নেতা হোৱাৰ কি আজিও তেওঁলোকে কৈছে 5 ট্ৰিলিয়ন অৰ্থনীতি চাৰিওফালে সপোন দেখাবলৈ কিন্তু এতিয়ালৈকে আজিৰ দিনতো সংবাদ মাধ্যমৰ জৰিয়তে হওক বিভিন্ন কাৰকৰ জৰিয়তে হওক মোদীয়ে সপোন দেখাবলৈ সফল হৈছে কিন্তু আপুনি যদি গ্ৰাউণ্ড ৰিয়েলিটিত যায় আপোনালোকে সাংবাদিক মানুহ আমি যেতিয়া ৰাইজৰ মাজত যাওঁ মূল্যবৃদ্ধিৰ কাৰণে কিন্তু ৰাইজৰ অৱস্থা খুব বেয়া হৈছে বিশেষকৈ পেট্ৰল ডিজেল আজি ইথানলযুক্ত পেট্ৰল আমি কিনি আছো 93-94ত আমি ইথানলযুক্ত পেট্ৰল কিনি আছো সো এইখিনি কথাত ৰাইজৰ মাজত এতিয়া কিন্তু যথেষ্ট প্ৰভাৱ পৰিছে আৰু ৰাইজে এতিয়াও কংগ্ৰেছত এটা সময়ত কংগ্ৰেছ আজি
কিয় এই অৱস্থা কংগ্ৰেছে আজি কিয় হাল্লাবল কৰিব লগা হৈছিল কংগ্ৰেছে দেশ খাতন কৰিছে বুলি কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কৈছিল কংগ্ৰেছে কি কৈছে কংগ্ৰেছে ভাৰত নিৰ্মাণত কংগ্ৰেছৰ যথেষ্ট অৰিহণা আছে সেই কথা কোনেও নুই কৰিব নোৱাৰে কিন্তু আজি কংগ্ৰেছ কিয় কংগ্ৰেছে এটা সময়ত ভাবিলে এইখন দেশ আমাৰ সম্পত্তি কংগ্ৰেছে ভাবিলে এই তেওঁলোকৰ এই প্ৰত্যেক সম্পত্তি বুলি ভাবাৰ যিটো মানে থল সেই কাৰণে কংগ্ৰেছে ধ্বংস কৰিলে কিন্তু আজিৰ দিনত বিজেপিয়ে নহৈছে এটাৰ পিছত এটা বিক্ৰী কৰি দিছে এতিয়া ৰেলৱে ষ্টেচনত এক্সট্ৰা কৰবাত বহিলে কিবা টেক্স লাগিব তাৰ পিছত তেওঁলোকে কৰবাত জিএসটি ইম্পোজ কৰিছে সকলো ক্ষেত্ৰত জিএসটি ইম্পোজ কৰিছে এই জিএসটি যিটো ক্ষেত্ৰত টেক্স সিস্টেমৰ ক্ষেত্ৰত আৰু ষ্টেট বিলাকৰ হাতত পইচা দিয়া নাই আজি অসমৰ ক্ষেত্ৰত যদি চাও নৰেন্দ্ৰ মোদী চৰকাৰে একেখন চৰকাৰ থাকাৰ পিছতো ষ্টেট খিনিত পইচা নোপোৱাৰ কিন্তু অৰ্থনীতি জুৰুলা হৈছে তেওঁলোকে কিন্তু বিজেপি অফিচ বিলাক গোটেই ভাৰতবৰ্ষত খুব ভালকে বনালে এইটো আজি বিজেপি যিগৰাকী আছে মই নিয়ৰ ডেকা আপোনাৰ কাষলৈ আহিব বিচাৰিছো আজিৰ দিনত কংগ্ৰেছে যি প্ৰতিবাদ সাব্যস্ত কৰিছে এটাই উদ্দেশ্য যে মূল্য বৃদ্ধি আৰু বিজেপিয়ে মূল্য বৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে নেকি নে কংগ্ৰেছে কেৱল ৰাজনৈতিক অংকৰ স্বাৰ্থতে হাল্লাবুল কৰিছে আজিৰ দিনত নতুন দিল্লী কি ক'ব প্ৰথম কথা এইটোৱে যে কেইগৰাকীমান এচি ৰুমত বহি থকা নেতাই মাত্ৰ 1 বা 1.5 ঘণ্টাৰ কাৰণে যিসকল নেতাই ভাৰতীয় খাদ্যাভাস ব্যৱহাৰ নকৰে যিসকল নেতাই ভাৰতৰ উৎপাদিত কাপোৰ নিপিন্ধে তেনে কিছু সংখ্যক নেতাই যদি দিল্লীৰ ৰাজপথত মূল্য বৃদ্ধিৰ প্ৰতিবাদ কৰে গতিকে সেইটো কেতিয়াও ৰাইজৰ প্ৰতিবাদ হ'ব নোৱাৰে প্ৰথম কথা মূল্য বৃদ্ধি এনে এটা বস্তু বিজেপি চৰকাৰ 2014 চনত আহিছে তাৰ আগলৈকে এনেকুৱা নহয় যে ভাৰতত সকলো বস্তু ফ্ৰীত পাইছিল প্ৰতিটো বস্তু বিনামূলীয়া আছিল তাৰ আগতো দাম আছিল বহু ক্ষেত্ৰত ৰাইজৰ সমস্যা হৈছে কিন্তু সেই সমস্যাসমূহ উপস্থাপন কৰাৰ হলনি যদি এইটো কোনোবাই ৰাজনীতিকৰণ কৰিব বিচাৰে যদি কোনোবাই অকল ৰাজনৈতিক এজেন্ডা কৰিব বিচাৰে তেন্তে বিজেপি দলে হেয়া কেনেকৈ সহ্য কৰিব বিজেপি দল সদায় ৰাইজৰ লগত আছে সদায় ৰাইজৰ সমস্যা সমাধানত আগ্ৰহী আৰু ৰাইজৰ বাবে কাম কৰি যাব যি ধৰণে দুইবাৰ কৈ আমাক ভাৰতীয় প্ৰেক্ষাপটত আৰু অসমৰ প্ৰেক্ষাপটত চৰকাৰ গঠন কৰি দিছে ৰাইজে আগন্তুক দিনতো ৰাইজে আমাক সহযোগ কৰি যাব আপুনি ক'ব বিচাৰিছে যে মূল্যবৃদ্ধি বিজেপিয়ে কোনো কাৰণত বিজেপিৰ মূল্যবৃদ্ধি হোৱা নাই বা মূল্যবৃদ্ধি আচলতে নিয়ন্ত্ৰণত বিজেপি যিটো ব্যৰ্থ হোৱা যিটো অভিযোগ সেই অভিযোগ নস্যাৎ কৰিছে আপোনাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী কাষলৈ মই আহিব বিচাৰিছোঁ যিধৰণে প্ৰশ্ন উত্থাপন হৈছে কেৱল ৰাজনৈতিক অংক বা ৰাজনৈতিক মুনাফা আদায়ৰ বাবেই ৰাহুল গান্ধীৰ নেতৃত্ব আজিৰ দিনটো হাল্লাবল হৈছে কি ক'ব কংগ্ৰেছৰ প্ৰথমে মই নিয়ৰদাৰ কথাটো মই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে এইটো অকল দিল্লীত আজি হাল্লাবল মূল্য বৃদ্ধিৰ ওপৰত যোনটো প্ৰটেষ্ট হৈছে সেইটো অকল আজি প্ৰটেষ্টটো হোৱা নাই ইয়াৰ আগতো প্ৰত্যেকটো জিলাত প্ৰত্যেকটো গাঁৱত প্ৰত্যেকটো অঞ্চলত মূল্য বৃদ্ধিৰ কাৰণে প্ৰটেষ্ট অলৰেডি কৰি কিনেহে কংগ্ৰেছ দলৰ প্ৰতিবাদ হয় প্ৰতিবাদটো কংগ্ৰেছ দলৰ প্ৰতিবাদ মই আপোনাৰ সেই কথাটো আপোনাৰ এচি ৰুমৰ কথাটো মই আপোনাক ক্লিয়াৰ কৰি দিছোঁ ইয়াতে যে এইটো গাঁও অঞ্চল প্ৰত্যেকটো জাগাই প্ৰটেষ্ট হৈছে আৰু দিল্লীতো তেনেকৈ কিছু অংশ মানুহ মানে তাতে পাৰ্টিচিপেট কৰিছে তো প্ৰটেষ্টটো তেনেকৈ হৈছে আৰু ছেকেণ্ড অফ আপুনি কি ক'ব মূল্যবৃদ্ধি হৈছে নে নাই হোৱা কংগ্ৰেছৰ টাইমত মূল্যবৃদ্ধি হোৱা নাই বিজেপিৰ টাইমত মূল্যবৃদ্ধি হৈছে আপুনি চাওক চিলিণ্ডাৰৰ দাম কিমান হৈছে তেলৰ দাম কিমান হৈছে তাৰপিছত উবেৰ বাইক ৰেপিডো বাইক যোনে চলায় তেখেতৰ কিমান হাৰাশাস্তিত গৈছে আজি যদি মই ৰেপিডো লৈ কিনে মই ৰেপিডো এটা বুক কৰোঁ আৰু ৰেপিডো লৈ কিনে যদি ছাপ'জ আপোনাৰ মিডিয়া চেনেলতে মই আহিলোঁ আৰু পিছত সেই ৰেপিডোত যিমানখিনি মানে মোক যিমানখিনি পে' কৰিব লগা হয় সেই পে দি কেনে সিহঁতৰ মানে সিমানখিনি চলেনে আপুনি সেই ৰেপিডৰ ড্ৰাইভাৰটোকে সুধি চাব তো মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ এটা প্ৰশ্ন উত্থাপন মই কৰিছোঁৱে যে অস্তিত্ব হেৰুৱাৰ ভয়তে কংগ্ৰেছে আজি হাল্লাবুল কৰিছে নেকি যে হাল্লাবুল কৰি বিশাল জনসভা তেওঁলোকে অনুষ্ঠিত কৰিছে যাৰ জৰিয়তে দেশত পুনৰ কংগ্ৰেছৰ যিটো অস্তিত্ব সেই অস্তিত্ব নহয় এইটো সঁচা কথা ৰাজনৈতিক দলে যিকোনো ৰাজনৈতিক দলে নিৰ্বাচনী সময়ত যিবিলাক প্ৰতিশ্ৰুতি লয় সেইবিলাক প্ৰতিশ্ৰুতিৰ আঁৰত থাকে তেওঁলোকৰ ৰাজনৈতিক অংক আজি কংগ্ৰেছৰ আজি যিটো ৰাজনীতি তেওঁলোকে যিটো হাল্লাবল কৰিছে নিশ্চয় নেতাসকলৰ আজিৰ দিনত মই ভাবোঁ যে নেতাসকলৰ কংগ্ৰেছৰ নেতাসকলৰ ইমানো মানে মূল্যবৃদ্ধিৰ কাৰণে অসুবিধা হোৱা নাই তেওঁলোকৰ যিটো আঁৰৰ উদ্দেশ্যটো হ'ল ৰাজনৈতিক উদ্দেশ্য থাকিব অস্তিত্ব প্ৰত্যেকটো ৰাজনৈতিক দলে এতিয়া আজিৰ দিনতো বিজেপি বিচাৰি আছে কি যে গোটেই ভাৰতবৰ্ষত সকলো আসন বিজেপিয়ে পাওক যিটো প্ৰেক্টিকেলি সম্ভৱ নহয় কংগ্ৰেছো আজিৰ দিনত বিচাৰিছে কিবা কাৰণত হাইজেক কৰি বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই তেওঁলোকে আহিব পাৰে কাৰণ যিটো দলে ভাৰতবৰ্ষত ইমান প্ৰায় 55 ইয়াৰ্ছ তেওঁলোকে ক্ষমতাৰ স্বাদ পাইছিল তেওঁলোকে ক্ষমতা আহৰণ কৰি আছিল সেইটো দলে যিহেতু 10 বছৰ ধৰি ক্ষমতাত নাই নিশ্চয় ক্ষমতাৰ কাৰণে তেওঁলোকৰ কাৰণে এইটো তেওঁলোকৰ আছে কিন্তু এইটো কথা সঁচা ৰাইজত গণতন্ত্ৰত বিৰোধীৰ ভূমিকা যথেষ্ট শক্তিশালী হ'ব লাগে ভাৰতবৰ্ষত বিৰোধীৰ ভূমিকা শক্তিশালী নোহোৱাৰ কাৰণেই কিন্তু এই নৰেন্দ্ৰ মোদী NDA চৰকাৰে কিন্তু যেতিয়াই যি সিদ্ধান্ত ল'ব লগা পাৰিছে কাৰণটো কি ষ্ট্ৰং আৰু ইউনাইটেড বিৰোধী নাই
কাৰণটো কি বিৰোধীত এই যে নেতা এটা পৰিয়ালৰ ওপৰত আমি নিৰ্ভৰ কৰিব পৰা নেতাৰ কাৰণে বিৰোধীত মানে কোনো ধৰণৰ সিস্টেমেটিক এপ্ৰোচ নথকাৰ কাৰণে চৰকাৰে যিসকল কৰিছে চৰকাৰতকে মই ভাবো বিৰোধীত বহুত বাঘা টেলেণ্টেড নেতা আছে কিন্তু সেই প্ৰতিশ্ৰুতিবিলাক যেতিয়া চৰকাৰে যিবিলাক বিফল হৈছিল সেই প্ৰতিশ্ৰুতিবিলাক ৰাইজৰ মাজলৈ লৈ যোৱাটোহে পলিটিক্স কাৰণ বিজেপি যিবিলাক 2014ত যিবিলাক প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিবিলাক অসমৰে ধৰক এটা প্ৰতিশ্ৰুতি আছিল অসমত এটা প্ৰতিশ্ৰুতি আছিল কি 24 ঘণ্টা মানে বিজুলী সৰবাৰ প্ৰতিশ্ৰুতি হেতু আহি হিমন্তৰ প্ৰতিশ্ৰুতি হল আজিৰ দিনত অসমত 24 ঘণ্টাত কাৰেণ্ট থাকে নে সেই কথাবিলাক ৰাইজে পাহৰি যায় সাধাৰণ ৰাইজে পাহৰি যায় সেই কথাবিলাক কংগ্ৰেছে তাৰ ওচৰত যাব লাগিব ৰাইজৰ ওচৰত যাব লাগিব সো ৰাইজে যেতিয়া তেওঁৰ ওচৰত যাব ৰাইজৰ ওচৰত কংগ্ৰেছে যেতিয়া যাব তেতিয়া মই ভাবো গণতান্ত্ৰিক যিটো ধাৰা সেই গণতান্ত্ৰিক ধাৰাটো শক্তিশালী হ'ব কিন্তু দুখ আৰু পৰিতাপৰ বিষয় ইয়াত আৰু দুখ আৰু পৰিতাপৰ বিষয় এই বুলিয়ে কম আজিৰ দিনত বিৰোধী আজিৰ এই হাল্লাবল কাৰ্যসূচীৰ কিমান সফল হৈছে নহৈছে আমি যেহেতু কালি নিউজ পেপাৰতে আমি ইয়াৰ প্ৰতিটো আপডেট ভালকে পাম কোনে কোন নেতা কৈছে কিন্তু মই এইটো কথাই কওঁ যে এনেকুৱা ধৰণৰ কাৰ্যসূচী বিৰোধী দল সংগঠনৰ পৰা আৰম্ভ কৰি আজিৰ দিনততো বহুত বিজেপি নেতা কৰ্মীও বিজেপিৰ কিছুমান যিবিলাক পুৰণি আৰএছএছ কৰ্মী আমাৰ লগত যিবিলাক সম্পৰ্ক ভাল এই মূল্যবৃদ্ধিৰ ক্ষেত্ৰতে হওক বা বিজেপিৰ কিছুমান ডিসিশনৰ কাৰণে পুৰণি নেতা কৰ্মীয়ে বিজেপি কিন্তু আজিৰ দিনত বহুত অসন্তুষ্ট হৈ আছে আৰু বহুতে কিন্তু এই ক্ষেত্ৰত ক'ব বিচাৰে যে কি কৰি আছে তেওঁলোকে মুখ খুলি ক'ব নোৱাৰে হয়তোবা কিন্তু তেওঁলোকে মনে মনে খুব কিন্তু কষ্ট পাই আছে কাৰণ আৰএছএছে যেতিয়া যিসকল নেতাই আমি যিসকলৰ লগত সম্পৰ্ক ৰাখিছো বা দেখিছো তেওঁলোকে কিন্তু যথেষ্ট সময়ত বহুত ক্ষেত্ৰত কিন্তু সততাৰে ৰাজনীতি কৰি আছে আমি যেতিয়া বিজেপি ইমান কৰাপশ্যনৰ কাৰণে মূল্যবৃদ্ধিৰ কাৰণে বিজেপিৰ এই ডাঙৰ অফিচৰ কাৰণে সমালোচনা কৰো বহুত ঠাইত পেপাৰত লিখা মেলা যেতিয়া কৰো বহুত বিজেপি নেতাই আমাক ফোন কৰি কয় আপুনি কি কৈছে মোৰ ছাৰটো চাই যাওক পিছফালে কিন্তু এতিয়াও ছাৰটো ঘোষ লাগিছে বুলি তেওঁলোকে কয় মানে তেওঁলোকে অনেষ্ট বিজেপি বহুত ক্ষেত্ৰত বহুত নেতা আছে কংগ্ৰেছতো আজিৰ দিনত ভাল নেতা আছে কিন্তু প্ৰবলেমটো হল সেই ভাল নেতাবিলাক আপুনি কংগ্ৰেছৰ স্পোক পাৰ্সন বিলাকক চাব সেই ভাল স্পোক পাৰ্সন বিলাকক বা যিসকলক দায়িত্ব দিব লাগিছিল সেইসকলক দায়িত্ব নিদিয়াৰ কাৰণে কিন্তু আজিৰ দিনত কংগ্ৰেছে আজিৰ দিনত মই ভাবো যে এই হাল্লা বলে অকল কংগ্ৰেছক উদ্ধাৰ কৰিব সেই উদ্ধাৰৰ এটা অন্যতম পদক্ষেপ হ'ব পাৰে কিন্তু এই ধাৰাবাহিকতা কন্টিনিউ ৰাখিব লাগিব দেশৰ বিভিন্ন প্ৰান্ত ঠিক আছে মই নিয়ৰকে আপোনাৰ কাষলৈ আহিছো ৰাহুল গান্ধীয়ে কেইবাটাও চাঞ্চল্যকৰ অভিযোগ আছে প্ৰথমটো অভিযোগ যে নৰেন্দ্ৰ মোদী চৰকাৰে বিগত 8 বছৰত 23 কোটি লোকক দৰিদ্ৰতাৰ মুখলৈ ঠেলি দিছে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে দ্বিতীয়টো কৈছে যে কংগ্ৰেছৰ ফালৰ পৰা অভিযোগ অনা হৈছে যে বিজেপি আৰু আৰএছএছৰ নেতাই দেশখনক ভাগ কৰে বুলি অভিযোগ আনিছে মূল্যবৃদ্ধি আৰু আৰএছএছৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ আৰু একে সময়তে 23 কোটি লোকক দৰিদ্ৰতাৰ মুখলৈ ঠেলি দিছে বুলি কৈছে কি ক'ব গতিকে এই প্ৰমাণটো প্ৰথমতে প্ৰকাশ কৰক ক'ত 23 কোটি জনতাক নৰেন্দ্ৰ মোদী চৰকাৰে দৰিদ্ৰতাৰ মুখলৈ ঠেলি দিছে প্ৰথম কথা আপোনালোকে অভিযোগখিনি কৈছে কিন্তু তাৰ বিপৰীত দিশটো কোৱা নাই প্ৰতিগৰাকী দৰিদ্ৰ জনসাধাৰণৰ কাৰণে নৰেন্দ্ৰ মোদীয়ে কি কৰিলে সেই কথাখিনি কংগ্ৰেছৰ নেতাসকলে প্ৰথমে অধ্যয়ন কৰক প্ৰথমে সেই লিষ্ট কেইখন চাই লওক তাৰ পিছত অভিযোগ আনিলে আমি সুখী হ'ম বৃহৎ সংখ্যক লোকৰ ঋণ মাফ কৰি দিছে বুলি কিন্তু ৰাহুল গান্ধী আজি উত্থাপন কৰিছে ঋণ মাফ কৰিছে বহু লোকতে বন্ধুৰ ঋণ মাফ কৰিছে বুলি কালি অৰবিন্দ কেজৰিৱালে ক'লে আজি ৰাহুল গান্ধীৰ ফালৰ পৰা কোৱা আছে মই এই সম্পৰ্কে গম পোৱা নাই এই সম্পৰ্কে যেতিয়া গম পাম এই সম্পৰ্কে কথা ক'ব পাৰিম কোন বন্ধু প্ৰকাশ কৰক সেই গোটেইখিনি কথা গম পালে ক'ব পাৰিম আপুনি কি ক'ব কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে ৰাহুল গান্ধীয়ে যিখিনি অভিযোগ আছে সেই অভিযোগখিনি সত্য আপুনি সত্য নে অসত্য বা অভিযোগ সন্দৰ্ভত আপুনি কি ক'ব অভিযোগৰ বিষয়ে মই খালি ক'ব বিচাৰিম যে কি যোনটো প্ৰমাণ নিয়ৰদাই মোৰ পৰা মানে নিয়ৰদাই কংগ্ৰেছৰ ফালৰ পৰা বিচাৰিছে গতিকে মই এইখিনি বিষয়ে এইখিনি ক'ব বিচাৰোঁ যে যিমানখিনি দৰিদ্ৰ মানুহখিনি বিজেপিয়ে আজি মানে ঠেলি দিছে সেইখিনি প্ৰমাণটো এইটোৱে যে আপুনি নিজৰ লগৰ ফ্ৰেণ্ড এটাকে সুধি লওক যোনে জবৰ কাৰণে এপ্লাই কৰি আছে আজি ডোৰ টু ডোৰ ঘূৰিব লগা হৈ আছে মানে চাকৰিৰ কাৰণে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ চাকৰি আঁচনি কেইটাৰ কথা কিয় কোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ আপুনি চাকৰি আঁচনি কেইটা ঠিক আছে মই আহি হিচাপ কওক ঠিক আছে আজি নতুনকৈ আপুনি চাওক ৰিক্সাৱালা ঠেলাৱালাৰ দৰে কম টকা অৰ্জন কৰা পিতৃ মাতৃৰ সন্তানে আজি দিনটোত চাকৰি পাইছে ঠিক আছে কংগ্ৰেছৰ দিনত যেটো হোৱা নাছিল আজি এপিএসসি ক্লিয়াৰ হৈছে ঠিক আছে মই হে কথাটা আহি আছে মোৰ নিজৰ ব্যক্তিগত সম্পৰ্ক থকা অতি আৰ্থিকভাৱে দুৰৱস্থা মানুহ এপিএসসি পাইছে বিজেপি চৰকাৰে কি কৈছিল 25 লাখ নিবনুৱা সংস্থাপন দিব বুলি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৈছিল যে 1 লাখ চাকৰি গণি দিম 1 লাখ চাকৰি গণি দিছে জানো আৰু কিমান বছৰ শাসনভাৰ আছে এই কথাখিনি চাই লওক হিমন্ত বিশ্ব শৰ্মা শাসনভাৰ আছে চাই থাকক 25 লাখ আৰু 1 লাখ আপুনি আপোনালোকে হিচাপ দিব লাগিব 55 বছৰৰ আমি হিচাপ দিব লাগিব কিন্তু যোৱা দুটা শাসনভাৰৰ গতিকে এই কথাটো চিন্তা কৰক আপোনালোকে আমাৰ বিৰুদ্ধে অভিযোগ অনাৰ আগতে আপুনি এই কথাটো চিন্তা কৰক যে আপোনালোকে কি কৰি থৈছে দেশখনৰ কাৰণে দেশ বিভাজনৰ অভিযোগ আনিছে দেশ বিভাজনৰ অভিযোগ কাৰ প্ৰতি ভাৰতৰ জনসাধাৰণে দেখাই থৈছে সেয়া আপুনি আগতে অধ্যয়ন কৰক
দেশ বিভাজন আপনি ভাৰতত কাৰ বাবে হ'ল এই কথা আপুনি অধ্যয়ন কৰক। অখণ্ড ভাৰতৰ ধাৰণা অখণ্ড ভাৰতৰ ধাৰণা কিয় সফল নহ'ল আপুনি অধ্যয়ন কৰক। আপনি ইউএনৰ গ্ৰাফটো চাই লওক ইউএনৰ পৰা আপোনাৰ আমাৰ ৱৰ্ল্ডৰ জিডিপি ৰেট কিমানখিনি আহিছে সেই সম্পৰ্কে আমি টকছত কথা ক'লে নহ'ব সেই সম্পৰ্কে আমি কাম কৰিব লাগিব আপনিতো প্ৰমাণ ব্যক্তিগতভাৱে আমি কি বিচাৰিছে, কাম প্ৰমাণ কৰিছো কোনে বিচাৰিছে? আপুনিতো বিচাৰিছে। ব্যক্তিগতভাৱে আমি কি কাম কৰিছো যুৱচাম হিচাপে আমি কি কাম কৰিছো নিজৰ আপোনাৰ নিজৰ কামেই প্ৰশ্ন হ'ল কৰাৰ আপোনাৰ সময় কাম সমাগত। হ'ল যুৱবিলাকক আপোনাক শক্তি দিয়া আপোনাৰতো সেইটো দায়িত্বতে আপুনি আছে ন গতিকে আপুনি প্ৰমাণ বিচাৰিছে কাৰণে মই আপোনাক সেই এক্সাম্পলটো দি দিলো নাই, ইয়াৰ কোনো নিৰ্দিষ্ট প্ৰমাণ নাই, এইবিলাক কোভিডৰ আচলতে টাইমত ৰাজনৈতিক অভিযোগ। কোভিডৰ টাইমত আপুনি চাওক কোভিডৰ টাইমত যিমানখিনি মানুহবিলাকে মানে লছত গৈছে বিজনেছত লছত গৈছে বা আপুনি জব যিমানখিনি মানুহ হেৰাইছে সেইখিনি জবখিনি ঘূৰাই দিয়ক সিমানখিনি কম্পেনচেশ্যন দিয়ক এটলিষ্ট হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতৰ দৰে বৃহৎ গণতন্ত্ৰৰ দেশ এখনত একেদিনাই এটা বছৰত সকলো কাম কৰা সম্ভৱ জানো? একেদিনটো নহয় ন এইটো আপোনাৰ সময় 1.5 লাগিব, বছৰ তাৰ কাৰণে হৈ সহযোগ গৈছে। লাগিব বিৰোধী আমাক শক্তিশালীভাৱে লাগিব যি সময়ত বিৰোধীক ৰাইজে গ্ৰহণ নকৰা হৈছে তেনে সময়ত আমি বিৰোধীক আহ্বান জনাইছো যে আপোনালোক ৰাইজে আপোনালোকৰ ৰাইজৰ লগত থাকক আপোনালোক আজি আপোনালোকে ৰাইজে গ্ৰহণ নকৰে বাবে আপোনালোকৰ এনে অৱস্থা হৈছে গতিকে সেইবিলাক কথাত গুৰুত্ব দিয়াৰ সলনি অন্য কথাত যদি ভাবি থাকে গতিকে দল বিপৰ্যস্ত হ'ব বিৰোধীটো শক্তিশালী হৈ আছে যিমানখিনি আমাক নালাগে সেইখিনি নালাগে আৰু ঠিক আছে মই আব্দুল ৱাদুদ শেখ আপোনাক আকৌ আহিব বিচাৰোঁ আপুনি প্ৰথমতে এটা কথা উল্লেখ কৰিছিলে যে ডলাৰ আৰু ভাৰতীয় টকাৰ মূল্য আজি ভাৰতীয় টকাৰ মূল্য যথেষ্ট নিম্নগামী হৈছে আৰু ৰেকৰ্ড ভংগ কৰিছে অভিলেখ সৃষ্টি কৰিছে আৰু একদম সৰ্বাধিক নিম্নগামী হৈছে বিগত বছৰ তুলনাত আৰু দ্বিতীয় কথাটো হৈছে ৰাহুল গান্ধীৰ ফালৰ পৰা যিটো কথা কোৱা হৈছে 23 কোটি লোকক আজিতো তেওঁ দৰিদ্ৰতাৰ কাষলৈ ঠেলি দিছে আকৌ একে সময়তে কোৱা হৈছে RSS বিজেপিয়ে দেশখনক ভাগ ভাগ কৰে কেইবাটাও চাঞ্চল্যকৰ অভিযোগ আনিছে অভিযোগ সন্দৰ্ভত বিশ্লেষক হিচাপে কি কম নহয় ৰাহুল যিটো দৰিদ্ৰতাৰ মুখ লৈ দৰিদ্ৰতাৰ ক্ষেত্ৰত এইটো কিন্তু ৰাহুল গান্ধীৰ অভিযোগটো এইটো কেৱল ৰাহুল গান্ধীৰ অভিযোগ নহয় তেওঁ যিটো অভিযোগ দিছে তেওঁলোকে যিটো অভিযোগ দিছে সেই অভিযোগটো বিভিন্ন সংবাদ মাধ্যমতো আপুনি যদি গুগল চাৰ্চ কৰে লাষ্ট 10 ইয়াৰ্ছত কিমান মানুহে জব হেৰালে কি কৰিলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো নিয়ৰ ডেকা ডাঙৰীয়ে জানিব তেখেতে এগৰাকী কটনীয়ান হিচাপে তেওঁ জানিব মই সেই কথাটো কৈছো ৰাইজৰ অভিযোগ আলোচনা কৰাৰ স্থল বিজেপিত আছে কোনো কাৰো ব্যক্তিগত অভিযোগ কোনো নেতাৰ অভিযোগ আলোচনা কৰাৰ স্থল কিন্তু বিজেপিত নাই মাধ্যমতো প্ৰকাশ হৈছিল তাৰ পিছত কিন্তু এটা কথা আমি ক'ব লাগিব যে 2014ৰ পৰা আমি যদি এতিয়ালৈকে চাওঁ যিটো ইকনমিক ডেভেলপমেণ্ট আপুনি ইকনমিকৰ ক্ষেত্ৰত যদি আপুনি একো নালাগে আপুনি 2012 2013 2014ৰ ইলেকশ্যনৰ সময়ত ইউটিউবত নৰেন্দ্ৰ মোদীৰ যিখিনি ভাষণ আছে সেই ভাষণখিনি যদি এবাৰ আপুনি বজায় এতিয়া আপুনি সেইগৰাকী নৰেন্দ্ৰ মোদীকে কিন্তু সমালোচনা কৰিব মন যাব তেওঁ মিটিঙত এনেকৈ হাত জোকাৰি বাৰে বাৰে কৈছিল যে কি হৈ আছে ইণ্ডিয়ান টকাৰ তেওঁ হিন্দীত কৈছিল যে কি হৈ আছে ইণ্ডিয়ান টকাৰ সেই ইণ্ডিয়ান টকাৰটো বাৰে বাৰে ইণ্ডিয়ান মানে ডলাৰৰ ক্ষেত্ৰত নিম্নগামী হয় কি হৈ আছে মোক শাসনভাৰ দিয়ক মোক মাত্ৰ 60 মাহ দিয়ক সেই 60 মাহ আমি দিলোঁ হৈ গ'ল তাৰপিছত আপুনি আহিলে এতিয়া আজিৰ দিনত আজিৰ প্ৰেক্ষাপটত আমি 94-95ত যে পেট্ৰলটো কিনি আছোঁ ষ্টেটভাৱে ডিফাৰেণ্ট আছে মই মেঘালয়ত ভৰাৰ কাৰণে 94তে পাই যাওঁ মই আপোনাক কি কৈছোঁ ষ্টেটভাৱে ডিফাৰেণ্ট আছে কিন্তু নৰেন্দ্ৰ মোদী যিটো প্ৰতিশ্ৰুতি আছিল আজিৰ দিনত কিন্তু ইণ্টাৰনেশ্যনেল পৰ্যায়ত কিন্তু এই পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি যথেষ্ট হ্ৰাস পাইছে তাৰপিছতো কিন্তু ইণ্ডিয়ান গভৰ্ণমেণ্টে কোনো ধৰণৰ পদক্ষেপ এতিয়ালৈকে লোৱা নাই হয়তো ইলেকশ্যনৰ আগত তেওঁলোকে মাজতে 8-9 টকা এটা কি কৰিলে কিন্তু আজিৰ দিনতো কিন্তু ৰাইজে বহুত তেওঁলোকক সাপোর্ট দি আছে বিজেপিক যি হাৰত ভাৰতবৰ্ষৰ ৰাইজে সাপোর্ট দিছে ইমান বিক্ৰী কৰাৰ পিছতো ইমান কি কৰাৰ পিছতো গণতান্ত্ৰিক অধিকাৰ মানুহৰ কি কৰাৰ মানে ধ্বংস কৰাৰ পিছতো মানুহে বিজেপিৰ আজিৰ দিনত আপুনি যদি চাওঁ এই উচ্ছেদ ৰাজনীতিৰ পৰা আৰম্ভ কৰি বুলেটজাৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি যিবিলাক সংবিধান বিৰোধী কাম কাৰণ কালিয়ে অসমৰ মুখ্যমন্ত্ৰী এটা কথা কি কৈছিল যে মানুহৰ অধিকাৰ যে যিটো হিউমেন ৰাইটছৰ যিটো হল যিটো অপেনিং কৰিছে কালি ঘৰটো যিটো উন্মোচন কৰিছে উদ্বোধন কৰি তেওঁ এটা কথাই কৈছিল যে মানুহৰ অধিকাৰ সদায় কেতিয়াও আগত নষ্ট হ'ব নালাগে সেয়া গণতান্ত্ৰিক ৰাষ্ট্ৰৰ এটা পৰম্পৰা কিন্তু আজিৰ দিনত আমি যদি চাওঁ যে ইয়েছ ঋণ মাফৰ ক্ষেত্ৰত অৰ্থনীতি বেয়া হোৱাৰ কাৰণ আপুনি যদি চায় আদানী ভাৰত পৃথিৱীৰ বিশ্বৰ ভিতৰত থাৰ্ড মানে ধনী ব্যক্তি হৈ গ'ল এজন মানুহ ধনী হলেতো নহব কিমান আমাক মানুহে ঋণ মাফ কৰিছে বেংকৰ ঋণবিলাক যদি এনেকৈ মাফ হৈ যায় আমাৰ যিটো হাৰত ঋণ মাফ কৰিছে নৰেন্দ্ৰ মোদীয়ে আৰু 2-3টা পুঁজিপতিৰ হাতত যিসকলে ঋণ ভাৰতবৰ্ষৰ বেংকবিলাকে দিছে আমি যদি কাষৰ যদি দেশখনৰ যিটো অৰ্থনৈতিক অৱস্থা বেয়া হৈ আছে কাষৰ দেশখনৰ সেই দেশখনৰ কিন্তু আমি শ্ৰীলংকাৰ কিন্তু তেওঁলোকৰ অৰ্থনীতিটো আমি উদ্ধাৰ কৰি দিব পাৰোঁ ইমান পৰিমাণৰ টকা কাৰণ ভাৰতবৰ্ষ বিভিন্ন ক্ষেত্ৰত গোটেই বিশ্বত মানে হিয়া উজাৰি কি দিছে কাৰণ এইখন ভাৰতবৰ্ষ মহাত্মা গান্ধী বিবেকানন্দৰ ভাৰতবৰ্ষ এইখন ভাৰতবৰ্ষ মল্লা আবুল কালাম আজাদৰ ভাৰতবৰ্ষ চ' ভাৰতবৰ্ষৰ এই মহানতা আছে কিন্তু আজিৰ দিনত
ভাৰতবৰ্ষ মই ভাবো নেতৃত্বহীনতাত ভুগিছে কাৰণ আমাৰ দেশৰ নেতাই যেতিয়া টেলিপ্ৰম্পটাৰ নোহোৱাকৈ যেতিয়া বিশ্বত যেতিয়া প্ৰতিনিধিত্ব কৰাত যেতিয়া সেই সংযোগ বিচ্ছিন্ন হোৱাৰ কাৰণে এটা লাইন ক'ব নোৱাৰে মই ভাবো ভাৰতবৰ্ষৰ কেতিয়াবা মান সন্মান হানি হোৱা দেখা যায় এই ক্ষেত্ৰত মই এইটো কথা কওঁ অৰ্থনীতি আজিৰ দিনত যথেষ্ট বেয়া হৈ গৈছে আজিৰ দিনত জবলেছ হৈছে ইয়েছ তেখেতে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী ক'ব নোৱাৰিলে 1 লাখ চাকৰিৰ কথাটো প্ৰথম বছৰৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি আছিল নট 5 ইয়াৰ্ছৰ এইটো প্ৰথম বছৰত প্ৰতিশ্ৰুতি আছিল আৰু 25 লাখ যিটো নিবনুৱা 26 লাখ নিবনুৱা আজিকালি ৰেজিষ্টাৰ্ড হোৱাৰ পিছত অলপ কম হ'ব সেইটো 5 বছৰত চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি আছিল সেইটো আছিল তেওঁলোকৰ পৰ্যায়ক্ৰমে তেওঁলোকক উপযুক্ত কৰ্মসংস্থাপন দিয়া সেইটোলৈ আমি বাদ চাইছোঁ হিমন্ত বিশ্ব শৰ্মাক আমি চেলুট জনাওঁ তেওঁলোকে টেটৰ কংগ্ৰেছৰ দিনতো তেওঁ টেট যিটো কি কৰিছিল কংগ্ৰেছৰ দিনতো খুব নিকাভাৱে হৈছিল আজিৰ দিনতো APSCৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ পৰা সেই কথাটো আৰম্ভ হৈছিল কিন্তু বিজেপি নেতাসকলে আজি সৰ্বাৰ নাম কিয় পাহৰি গৈছে মই গম নাপাওঁ তেওঁ এগৰাকী ডাইনামিক মুখ্যমন্ত্ৰী আছিল বুলি আমিও ভাবোঁ আজিৰ দিনত তেওঁ মানে চাকৰিত খুব স্বচ্ছভাৱে নিয়োগ দিয়াৰ কিন্তু চেষ্টা কৰিছিল সৰ্বানন্দ জোনৰ পৰা আজি এই লিগেচিটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেওঁ কণ্টিনিউ কৰি আছে লিগেচিটো সেইটো চৰকাৰৰ কাম চৰকাৰে দুৰ্নীতি ৰোধ কৰিব পৰাটো এইটো চৰকাৰৰ কাম আমি তাৰ কাৰণে সাধুবাদ দিছোঁ কিন্তু সেই ক্ষেত্ৰত আমি চাব লাগিব সাধাৰণ মানুহৰ কি অসুবিধা হৈছে আমি মনত ৰাখা ভাল যে সাধাৰণ মানুহৰ এই মূল্যবৃদ্ধিৰ কাৰণে আজি 100 টকাত মিঠাতেল কিনিব লগা হয় যিটো তেল যদি 60 টকাতো আমি কিনিব পাৰিলো হয় বহুত এটা সুবিধা হলে হয় আমি মিঠাতেল যদি 100 টকাত কিনিব লগা হয় আজি এইটো কেনেকুৱা নহয় যে অকল এই মূল্যবৃদ্ধি এটা সেকশনৰ মানুহৰ কাৰণে হৈছে কাৰণ হেইট পলিটিক্স যিটো কৰে যে আমাৰ একো হোৱা নাই এইটো বিশেষ জনগোষ্ঠীৰ হৈছে কাৰণ মূল্যবৃদ্ধিটো সকলো জনগোষ্ঠীৰ হৈছে এইবিলাক কথা আসলতে দেশখনক আসলতে মানে পিছলৈ লৈ যায় আমি এই ক্ষেত্ৰত মনোযোগ দিব লাগে বিজেপি সকল বহুত শিক্ষিত নেতা আছে আমাৰ বন্ধুও বহুত বিজেপিত আছে আমি তেওঁলোকক এটা কথাই কওঁ যে ভাই এটা কেতিয়াবা পলিচি এটা কৰা না যে মূল্যবৃদ্ধি তোমাৰ কাৰণে যদি কম হয় লাগিলে তোমাক মই মোৰ গাড়ীখনত বহাই লৈ মই তেলটো ফুল কৰি ল'ম ভাই চলিবা মই এনেকৈও কিছুমান বিজেপি লিডাৰক কওঁ কেতিয়াবা মই এইটো কথাই কৈছোঁ যে মূল্যবৃদ্ধি সকলোকে কিন্তু কষ্ট দিছে এই মূল্যবৃদ্ধিৰ কাৰণে বহুত মানুহে প্ৰব্লেমত পৰিছে মূল্যবৃদ্ধিৰ কাৰণে কি হৈছে মূল্যবৃদ্ধিৰ কাৰণে সাধাৰণ মানুহে সুইচাইড কৰিছে আপুনি গুৱাহাটীত লাষ্ট আপনি 3 মান্থৰ সুইসাইড ৰেট চাওক আপনি অসমৰ লাষ্ট 3 মান্থৰ সুইসাইড ৰেট চাওক আপনি গোটেই ভাৰতবৰ্ষত লাষ্ট 6-7 মান্থৰ সুইসাইড ৰেট চাওক আৰু মেক্সিমাম সুইসাইড কৰা মানুহ কিন্তু আমাৰ ভাৰতীয় নাগৰিক আৰু যিসকল নাগৰিকে কেৱল আৰ্থিক সংকটৰ কাৰণে নিজৰ সন্তানক বিক্ৰী কৰা পৰিৱেশ কিন্তু এইখন ভাৰতবৰ্ষত আহিছে হয় ভাৰতবৰ্ষৰ এক্সপ্ৰেছ হাইৱে হৈ আছে এক্সপ্ৰেছ হাইৱে ৰাস্তা ঘাটৰ উন্নতি হৈছে ভাৰতবৰ্ষত বহুত উন্নতি হ'ল বহুত চেঞ্জ হ'ল বহুত চাফা হ'ল কংগ্ৰেছৰ যিখিনি নিৰ্মাণ আছিল সেইখিনি চাফা হ'ল বহুতে বিক্ৰী কৰিলে সেইটো এনাদাৰ কথা কিন্তু আজিৰ দিনত আমি মানুহৰ যিটো বেসিক নিডস এই নিডসটো কিন্তু আমি গুৰুত্ব দিব লাগিব মানুহৰ নিডস নোহাকে কোনো ৰাজনৈতিক দলে মই নাভাবো যে বিজেপিও পার্মানেন্ট নেকি বিজেপি নেতাক মই কওঁ আপোনালোকে পার্মানেন্ট নেকি কোনো মানুহে পার্মানেন্ট নহয় কোনো ৰাজনৈতিক দলে পার্মানেন্ট নহয় কোনো এজন বিশেষ মানুহৰ কাৰণে ভাৰতবৰ্ষ নচলে কাৰণ এইখন ভাৰতবৰ্ষত নেহৰু নাথাকিও ভাৰতবৰ্ষ চলি আছে মনমোহন সিং এটা সময়ত ভাৰতীয় অৰ্থনীতিক বহুত ওপৰলৈ লৈ গৈছিল সেই মনমোহন নোহাকে ভাৰতবৰ্ষ চলি আছে সো আজি মোদী কালি নাথাকিলেও ভাৰতবৰ্ষ কোনবা এজন আহি নিশ্চয় দায়িত্ব ল'ব এটা আমাৰ মহান ভাৰত নেতা কেতিয়া অভাৱ নহয় কিন্তু যি নেতাই ৰাইজৰ অভাৱ অভিযোগক গুৰুত্ব নিদি কেৱল নিজৰ মনৰ কথা কৈ থাকে তেতিয়া হলে কিন্তু ভাৰতবৰ্ষ কেতিয়াও আমি বিশ্বগুৰু হ'ব নোৱাৰিম বিশ্বগুৰু হোৱাৰ ক্ষেত্ৰত আমি কিছুমান বস্তু চালি জাৰি চোৱা দৰকাৰ ঠিক আছে মই নিয়ৰক আপোনাক কাষলৈ আহিছোঁ আমাৰ সময় ইতিমধ্যে শেষ হৈ আহিছে মই নিয়ৰক আপোনাক সুধিব বিচাৰিছোঁ আপোনালোকৰ বিজেপিৰ ফালৰ পৰা যিখন প্ৰতিশ্ৰুতি দিছিলে প্ৰতিশ্ৰুতি পূৰণত বিজেপি ব্যৰ্থ হৈছে নেকি যাৰ বাবে আজি কংগ্ৰেছে প্ৰতিবাদ কৰিবলগীয়া হৈছে আৰু কংগ্ৰেছৰ যিসমূহ অভিযোগ এই অভিযোগসমূহ 100% সত্য কি ক'ব মই অলপ আগতে এটা কথা কৈছোঁ যে আমি উত্তৰ দিব লাগিব যোৱা দুটা কাৰ্যকালৰ তেওঁলোকে উত্তৰ দিব লাগিব 55টা বছৰৰ প্ৰথম কথা কৈছোঁ যিসমূহ প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া প্ৰতিশ্ৰুতি নহয় সেয়া ৰাইজৰ প্ৰতি আমাৰ দায়বদ্ধতা প্ৰথম কথা আৰু সেই দায়বদ্ধতাসমূহ সময় সাপেক্ষে পূৰণ কৰাৰ বাবে বিজেপি নেতৃত্ব সদায় আগ্ৰহী সদায় তেওঁলোকে চেষ্টা কৰি যাব আচলতে ব্যৰ্থ তেওঁ কোনো পদ্ধতি ব্যৰ্থ হ'ব নোৱাৰে আপুনি ৰাইজৰ কাষলৈ যাওক ব্যৰ্থ হ'লে ৰাইজে দুটা শাসনভাৰ আমাৰ হাতত নিদিলে হয় আজি মূল্যবৃদ্ধি হোৱাটো ব্যৰ্থ নহয় নেকি মূল্যবৃদ্ধি প্ৰতিটো দিনত হৈ আছে সেই কথাসমূহ আলোচনা কৰাৰ স্থল আছে সেই সম্পৰ্কে আলোচনা চলি আছে কিন্তু ৰাইজ কিয় আজি অনুৎসাহিত হৈছে সেই কাৰণটো মই ক'ব বিচাৰিছোঁ টকাৰ মূল্য নিম্নগামী হৈছে সেয়া ব্যৰ্থতা নহয় নেকি সেয়া ব্যৰ্থতা কেনেকৈ হ'ব সেয়া দলীয়ভাৱে সেয়া কাম কাজ চলি আছে সেয়া এখন ভাৰতৰ দৰে ডাঙৰ অৰ্থনীতিৰ দেশত সেয়া গোটেই অৰ্থনীতিৰ নিয়ন্ত্ৰণ ইমান সহজ কাম কোনো পদ্ধতি হ'ব নোৱাৰে গতিকে এই ক্ষেত্ৰত সহযোগ লাগিব ৰাইজৰ সহযোগ লাগিব অন্য দলসমূহে যদি মাত্ৰ প্ৰতিবাদ কৰি থাকে অৰ্থনৈতিক ক্ষেত্ৰত অৰ্থনৈতিক পৰিকাঠামো লাগিব কিন্তু ৰাইজৰ সহযোগ অবিহনে একো হ'ব নোৱাৰে যেতিয়া আপোনাৰ বিত্তমন্ত্ৰী ৰাইজৰ সহযোগ অবিহনে কেনেকৈ হ'ব ৰাইজৰ সহযোগ অবিহনে একো বস্তুৱে অৰ্থনৈতিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিছুমান পলিচি ল'ব লাগিব
এই যিটো অৰ্থনৈতিক নিয়ন্ত্ৰণৰ কাৰণে আপুনি যদি ৰাইজক বাদ দি পলিচি কেনেকে ল'ব নাই, ৰাইজে হৈছে চৰকাৰৰ ৰাইজক যিকোনো বাদ দি নহয়, পলিচি ৰাইজেতো গণতন্ত্ৰকতো ৰাইজেই ৰজা, ৰাইজক বাদ দি মই কথাটো কোৱা নাই। মই কি কৈছো কথাটো, মই এইটো কথাই কৈছো ৰাইজক বাদ দি নহয়, কিন্তু অৰ্থনৈতিক পলিচি লোৱাৰ ক্ষেত্ৰত কিন্তু এইটো কথা আপোনালোকে মনত ৰাখিব লাগিব যে বিশিষ্ট অৰ্থনীতিবিদ বিভিন্ন দল সংগঠনৰ মানুহৰ লগত আলোচনা কৰি বিশ্ব ক্ষেত্ৰত অৰ্থনৈতিক ভাৰতবৰ্ষৰ এতিয়া প্ৰব্লেমটো হ'ল খালি সংবাদ মাধ্যমত 5 ট্ৰিলিয়ন বুলি ক'লে নহয়। আমাৰ কথাটো হ'ল যে আমি কেনেকৈ আমি আগুৱাই যাম, অৰ্থনীতি কেনেকৈ সংস্কাৰ কৰিব লাগে, সেই সংস্কাৰৰ মেকানিজিম লাগে ভাৰতবৰ্ষক, বেলেগ বস্তু নালাগে আমাক। অৰ্থনৈতিক দিশত সংস্কৰণৰ ক্ষেত্ৰত বিজেপি আগ্ৰহী, কিন্তু সেই বুলি এনেকুৱা নহয় যে বিজেপিয়ে ৰাহুল গান্ধীৰ প্ৰতিবাদৰ প্ৰতি দৃষ্টি দিব। আজি ৰাহুল গান্ধীৰ যিখিনি প্ৰতিবাদ কথাটো হৈছে তেনেকুৱা। নহয়, আপোনালোকে এইটো কথাও ক'ব নোৱাৰে, কাৰণ গণতন্ত্ৰত কোনো এজন ব্যক্তি নহয়, কোনো এজন কি নহয়, কোনো দল সংগঠন নহয়। গণতন্ত্ৰত ৰাইজে যিহেতু ৰজা, চ' ৰাহুল গান্ধী যিটো কি কৰিছে সেইটো ক্ষেত্ৰত ৰাহুল গান্ধীয়ে হওক বা যিকোনো এজনে কওক, মই এজন বাৰে বাৰে সাধাৰণ কৈছো, নাগৰিকৰ ৰাইজৰ চৰকাৰে সমস্যা দৃষ্টি দিব আলোচনা লাগিব। কৰাৰ স্থল বিজেপিত আছে। এজ এ সিটিজেন অফ ইণ্ডিয়া যিকোনো ৰাইজৰ সমস্যা আলোচনা কৰাৰ স্থল বিজেপিত আছে। স্বীকাৰ কৰি লওক যে কি আপোনালোকে ব্যৰ্থ হৈছে, সেয়া 2024-2026 প্ৰমাণ ঠিক আছে। মই নিয়ৰতে আমাৰ মাজত কষ্টুৰী চুতীয়া এই মুহূৰ্তত উপস্থিত আছে, অসম গণ পৰিষদৰ তেওঁ মুখপাত্ৰ। মই কষ্টুৰী কাষলৈ আহিব বিচাৰিছোঁ। ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰা হৈছে। আজি দেখিছে যে বিশাল জনসভা সম্বোধন কৰি কংগ্ৰেছৰ ৰামলীলা মৈদানত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। কংগ্ৰেছৰ অভিযোগ বিজেপিয়ে বিগত 8 বছৰত বহু লোকক দৰিদ্ৰতাৰ মুখলৈ ঠেলি দিলে, ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে। আপোনাক সুধিব বিচাৰিছোঁ মিত্ৰজোঁটৰ এগৰাকী মুখপাত্ৰ হিচাপে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণত বিজেপি ব্যৰ্থ হৈছে নেকি? আৰু আজিৰ দিনত কংগ্ৰেছে যিসমূহ প্ৰতিবাদ সাব্যস্ত কৰিছে, এই প্ৰতিবাদে এইটো প্ৰমাণ কৰিছে নেকি যে বিগত সময়ছোৱাত বিজেপিৰ ফালৰ পৰা যিসমূহ প্ৰতিশ্ৰুতি দিছিল সকলো প্ৰতিশ্ৰুতি পূৰণত চৰকাৰখন বিফল হৈছে? একেবাৰে নহয়, কাৰণ চাওক, ভাৰতবৰ্ষৰ যি ৰাজনৈতিক ইতিহাস, তাৰ সেই ইতিহাসত আমি কংগ্ৰেছৰ যি ভূমিকা, সেই ভূমিকা আমি যদি পৰ্যবেক্ষণ কৰোঁ আৰু তাক যদি আমি পৰ্যালোচনা কৰোঁ, তেতিয়া আমি স্পষ্টকৈ বুজি পাম যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোৱে সদায় নিজৰ স্বাৰ্থক আগত ৰাখি যিসমূহ ৰাজনৈতিক পদক্ষেপ লৈছে, সেই পদক্ষেপসমূহত নিজৰ স্বাৰ্থৰ ঊৰ্ধত জনতাৰ স্বাৰ্থ কোনোদিন ৰখা নাই। আজিও তাৰ ব্যতিক্ৰম নহয়। ৰাজনৈতিক লাভালাভৰ বাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে হয়, কিন্তু তাৰ পাছত আমি এইটো পাহৰি যাব নালাগিব যে আজি যিসমূহ সমস্যা সংঘটিত হৈছে বা উদ্ভৱ হৈছে, তাৰ মূলতে কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছে নিজৰ শাসনকালত যিসমূহ সিদ্ধান্ত লৈছিল, তাৰ সিদ্ধান্তসমূহ কেতবোৰ সিদ্ধান্ত বিশেষভাৱে জগৰীয়া। এই কথাষাৰ কিন্তু আজিৰ তাৰিখতো আমি স্পষ্টকৈ কৈ দিব বিচাৰোঁ। আৰু মূল কথাটো হৈছে চাওক, ভাৰতবৰ্ষৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিসমূহ কাৰ্যকৰ্তা আছে বা তেওঁলোকৰ যিসমূহ কৰ্মকৰ্তা আছে, তেওঁলোকে ভাৰতবৰ্ষৰ সমূহ জনগণক প্ৰতিনিধিত্ব নকৰে। আজি তেওঁলোকৰ একাংশই গৈ প্ৰতিবাদ কৰিছে সঁচা, কিন্তু তাৰ অৰ্থ এইটো নহয় যে চৰকাৰখনে কোনো ধৰণৰ ভাল কাম কৰা নাই। ভাৰতবৰ্ষৰ কোটি কোটি জনতা চৰকাৰ সমৰ্থনত আছে বাবেই আজি চৰকাৰখনে জনসাধাৰণৰ পক্ষত বিভিন্ন ধৰণৰ জনকল্যাণমূলক আঁচনিসমূহ সফলতাৰে ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। আৰু গতিকে মই ভাবোঁ কংগ্ৰেছৰ এই যি প্ৰতিবাদ, সেই প্ৰতিবাদ নিজৰ টকাৰ মূল্য হ্ৰাস পাইছে। কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছে যে বিমুদ্ৰাকৰণে বহু লোকক দুখ দিলে, যন্ত্ৰণা দিলে বুলি কোৱা হৈছে। টকাৰ মূল্য হ্ৰাস পাইছে, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে ধাৰাবাহিকভাৱে। বিৰোধীয়ে বিভিন্ন সময়ত মাত মতা নাছিলে, কিন্তু আজি যিটো প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ পৰা এইটো প্ৰতিমান নহয় নেকি যে সঁচাকৈ বিজেপি চৰকাৰখনে যিধৰণে প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিৰ পূৰণত ব্যৰ্থ হৈছে? নাই চাওক, কোভিডকালীন পৰিস্থিতিৰ পাছত সমগ্ৰ বিশ্বৰ অৰ্থনীতিয়ে প্ৰায় ভগ্ন পায়। সমগ্ৰ বিশ্বতে বিভিন্ন স্থানত মূল্য বৃদ্ধি হৈছে। আপোনালোকে শ্ৰীলংকাৰ পৰিৱেশে চাওক বা পাকিস্তানৰ পৰিৱেশে চাওক, সমগ্ৰ বিশ্বতে হৈছে এই পৰিৱেশ। এনে পৰিৱেশত ভাৰতবৰ্ষৰ যিসকল অৰ্থনীতিবিদ আছে, তেওঁলোকে যথেষ্ট অসুপুৰুষাৰ্থ কৰিছে যে ভাৰতবৰ্ষৰ যি অৰ্থনৈতিক ব্যৱস্থা বা অৰ্থব্যৱস্থা তাক নিয়ন্ত্ৰণ কৰিবলৈ। এনে ক্ষেত্ৰত আচলতে ভাৰতৰ অৰ্থব্যৱস্থাটোৰ নিয়ন্ত্ৰিত কৰাৰ ক্ষেত্ৰত আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব। কিন্তু আজিৰ তাৰিখতো আমাৰ এইটো সুখৰ খবৰ যে ভাৰতবৰ্ষৰ যি অৰ্থনীতি, সেই অৰ্থনীতিৰ যি বৰ্ধমান হাৰ বা ভাৰতৰ GDP বৰ্ধনৰ হাৰ, সেয়া যথেষ্ট শতাংশ চকুত লগা। গতিকে আমি আশা কৰোঁ যে ভাৰতবৰ্ষৰ GDP যিহেতু এতিয়াও যথেষ্ট কম হৈ আছে, অনাগত দিনত সেয়া শীৰ্ষ হ'ব আৰু কিছু সময়ৰ অপেক্ষা কৰিব লাগিব। কিন্তু মই ভাবোঁ যে কোভিডৰ পাছৰ যি পৰিস্থিতি, সমগ্ৰ বিশ্বৰ অৰ্থনীতি যিদৰে জুৰুলা হ'ল, তাতো ভাৰতীয় অৰ্থনীতি এইদৰে থিয় ডাঙা দিয়েই থকাটো চৰকাৰৰ বাবে এটা কৰ্তৃত্বৰ বিষয়। মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ পৰা মই শেষৰটো তেওঁ মন্তব্য ল'ব বিচাৰিছোঁ। যিধৰণে অভিযোগ উত্থাপন হৈছে যে কংগ্ৰেছে কেৱল নিজৰ স্বাৰ্থৰ বাবেহে আজিও দিল্লীত প্ৰতিবাদ কৰিছে, কি ক'ব? কংগ্ৰেছে কেতিয়াও নিজৰ স্বাৰ্থৰ বাবে প্ৰতিবাদ কৰা নাই, সদায় জনগণৰ স্বাৰ্থৰ বাবে প্ৰতিবাদ কৰিছে। আৰু কংগ্ৰেছ জাষ্ট এই কষ্টুৰীয়ে ক'লে যে কংগ্ৰেছে সদায় নিজৰ স্বাৰ্থৰ বাবে প্ৰতিবাদ কৰে বুলি, সেইটো একদম ভুল ধাৰণা। কাৰণ চাওক, ইতিহাসটো যদি হিষ্ট্ৰী যদি পঢ়িছে, তে ব্ৰিটিছ
ব্ৰিটিছৰ এগেইনষ্টত যদি প্ৰটেষ্ট কৰিছিলে সেইটো ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু তাৰ পিছত আপুনি ভাৰতীয় জনতাৰ কথা কওক আপুনি দলৰ নাম কিয় কয় কংগ্ৰেছ নহয় সেই আকাশ পাতাল পাৰ্থক্য আছে হয় হয় 855 জন শ্বহীদৰ তেজো লৈছিলে কংগ্ৰেছে অসমৰ ক্ষেত্ৰত ভাৰতীয় জৱাহৰলাল নেহৰুৱে চকুপানী টুকি অসমক বিদায় দিব খুজিছিলে নাই নাই মই আপোনাৰ পইণ্টটো মই ক্লিয়াৰ কৰি আছো যে নিজৰ স্বাৰ্থৰ কাৰণে কেতিয়াও নহয় যে জনগণৰ স্বাৰ্থৰ কাৰণে প্ৰতিবাদ কৰিছিলে আৰু এই যোৱাকালি যোনটো প্ৰটেষ্ট হৈ গ'ল কি কয় যোৱাকালি নহয় আজি যোনটো প্ৰটেষ্ট হৈ গ'ল সেইটো প্ৰটেষ্টটো মূল্য বৃদ্ধিৰ প্ৰটেষ্ট আছিল আৰু মূল্য বৃদ্ধিটো যোনটো হৈছে সেইটো 2020 পিছৰ পৰা নহয় 2020 আগত হৈছে মূল্য বৃদ্ধিটো 2000 আপুনি ভালদৰে চাব আপুনি মেনিফেষ্টো পঢ়িব যে PM নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি প্ৰমিছ কৰিছিল আৰু কি হৈছে ক'ত বিফল হৈছে আপুনি চালি জাৰি চাব তেতিয়াহে ভাৰতৰ জনগণ বা অসমৰ জনগণে সেই বস্তুটো ভালকে জানিব পাৰিব ঠিক আছে মই আব্দুল আদুল শেখ আপোনাৰ কাষলৈ আহিছোঁ সময় দিবলৈ শেষ হৈ আহিছে তথাপি আপোনাক মই সুধিব বিচাৰিছোঁ যিধৰণে প্ৰতিবাদ কৰিছে মূল্য বৃদ্ধিৰ প্ৰসংগ চলিছে আপুনি এজন বিশ্লেষক হিচাপে জনতাই কিন্তু এই মুহূৰ্তত বিপত্তিত পৰিছে বিৰোধীয়ে এটা কথা কয় আৰু চৰকাৰে এটা কথা কয় আচ্ছা জনতাক উদ্দেশ্যে আপোনাৰ মতামত কি হ'ব মই এইটো কথা কম জনতা এতিয়া কিন্তু বিকল্পৰ সন্ধান কৰিছে সেই বিকল্প কংগ্ৰেছ নহয় এইটো কথা মনত ৰাখা ভাল কাৰণ কংগ্ৰেছে আজিৰ দিনতো ৰাইজৰ ওচৰত যাব পৰা নাই কাৰণ কংগ্ৰেছক আজিৰ দিনতো সঁচা কথা আপুনি কওক যিমানেই বিজেপি বিমান জনকল্যাণমূলক আঁচনি ইমান বিক্ৰী কৰিছে কোভিডৰ পিছত অৰ্থনীতি উদ্ধাৰৰ কাৰণে কস্তুৰী খুব ধুনীয়াকৈ ক'লে যে এতিয়াও ভাৰতৰ অৰ্থনীতি খুব ধুনীয়াকৈ আছে এইবিলাক ক'বলৈ সঁচা কথা কিন্তু কস্তুৰী যেতিয়া ৰাইজৰ মাজত যায় তেওঁ এগৰাকী নেত্ৰী খুব ৰাইজৰ মাজত খুব পপুলাৰ মূল্যবৃদ্ধিৰ সময়তে তেখেত যেতিয়া নিজেও বজাৰ কৰে নিজেও জানে যে আমাৰ অৱস্থাটো আচলতে কি হৈ আছে এতিয়া কি ৰাইজে সাধাৰণতে এতিয়া বিপদত পৰিছে ৰাইজ কিন্তু মই আপোনালোকে কওঁ এইটো কথাই মই ৰাইজক মানে কওঁ এজন ৰাইজ হিচাপত মই এইটো কথাই কওঁ যে ৰাইজে কিন্তু সকলো কৰিব পাৰে আমাৰ হাতত সকলো বোতাম আমাৰ হাততে আছে আমি ভাল বেয়া ৰাইজক মোৰ পৰামৰ্শ দিবলৈ কোনো ধৰণৰ আমাৰ কি নাই আমি চাই ল'ম আৰু চাই ল'ম 2024 লৈকে আমাৰ টাইম আছে আমি চাই ল'ম এই ক্ষেত্ৰত যিয়ে আমাক বিশ্বাস দিব আমি যিয়ে ৰাইজে কিন্তু পৰিৱৰ্তন কৰিবলৈ কাৰণে আপুনি চাব অসম গণ পৰিষদ যেতিয়া চৰকাৰত আহিছিল এইটোৰ সময়ত কংগ্ৰেছে ভাবা নাছিল যে অসম গণ পৰিষদ আহিব যেতিয়া সময়ত যিটো সৰ্বানন্দ সোণোৱাল যিটো মুখ্যমন্ত্ৰী হ'ল তেতিয়া কিন্তু তৰুণ গগৈ চৰকাৰে বা সেইটো সময়ত কংগ্ৰেছৰ নেতাবিলাকে উৰি দিছিলে হ'ব নেকি কেতিয়া বিজেপিত অসমত সম্ভৱ নেকি নাই হোৱা একদম বিজেপি হৈ গ'ল অসম গণ পৰিষদে এতিয়া বিজেপিৰ লগত আছে অসম গণ পৰিষদ এটা সময়ত কি চলাইছিল প্ৰফুল্ল মহন্ত ভুল কৰিব পাৰে বুলি প্ৰফুল্ল মহন্ত যে চেঞ্জ হ'ব সেইটো কথা কিন্তু অসমৰ ৰাইজে বা বিজেপি এজিপি নেতৃত্বই কেতিয়াও ভাবা নাছিল কিন্তু এতিয়াও বিজেপি নেতৃত্ব সেই অহংভাৱ পৰিৱৰ্তন কৰিব লাগে তেওঁলোকেও ৰাইজৰ মাজত যাব লাগে যে সঁচাকে আমাৰ প্ৰতিশ্ৰুতি যিটো আছিল 24 ঘণ্টা বিজুলী মূল্যবৃদ্ধি ৰোধ কৰা পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰা সেইবিলাক তেওঁলোকৰ প্ৰতিশ্ৰুতিবিলাক যিবিলাক আছিল সঁচাকে দে আৰ ফুলফিল কৰিছে নেকি তেওঁলোকে যদি ফুলফিল কৰিছে ৰাইজৰ মাজত যাব কিন্তু এই ধনবল বাহুবলৰ ৰাজনীতি এটা সময়ত কংগ্ৰেছে যিটো কৰিছিল বিজেপিয়ে কৰিব চলিব কিন্তু মনত ৰাখিব যেটো পাৱাৰ হেতু কিন্তু পৃথিৱীৰ ইতিহাসে কয় কেতিয়াও পাৰ্মানেন্ট নহয় ৰাইজৰ আপোনালোকে প্ৰতিনিধি ৰাইজৰ হৈ কাম কৰক অন্যথা ৰাইজে কিন্তু চেঞ্জ কৰিবলৈ কেতিয়াও কি নকৰিব আপোনালোকে কংগ্ৰেছ মুক্ত ভাৰতৰ কথা কৈ আছে বেলেগ এজন দলে কিন্তু বেলেগ প্ৰধানমন্ত্ৰী কিন্তু গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপট ইতিমধ্যে ৰাইজৰ সাধাৰণ ৰাইজৰ কমন সাপোৰ্ট মিডিয়া সাপোৰ্ট এতিয়া পোৱা নাই বেলেগৰ সাপোৰ্ট পোৱা নাই কিন্তু কমন ৰাইজৰ এটা সাপোৰ্ট পাই আছে এই ক্ষেত্ৰত কিন্তু মানুহে ভাবি চিন্তি ল'ব ৰাজনৈতিক দলসকল মই বিজেপি এজিপিৰ প্ৰতিনিধিসকলক কৈছো যে আপোনালোকে কৈ আছে ঠিক আছে কিন্তু ৰাইজৰ মাজত অকণমান যাওক আৰু কংগ্ৰেছৰ আজিৰ দিনত সেইটো কথা নকওঁ কাৰণ কংগ্ৰেছৰ ওপৰত বিশ্বাসটো এতিয়াও ৰাইজৰ অহা নাই মোৰো অহা নাই ঠিক আছে মই কষ্টৰে আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে অভিযোগ উত্থাপন কৰা হৈছে আৰু আব্দুল আদুল শেখৰ ফালৰ পৰা কোৱা হৈছে ৰাইজে বিকল্প বিচাৰিছে যদি বিকল্প সঁচাকৈ বিচাৰিছে আজিৰ যিখন প্ৰতিবাদ দিল্লীত হ'ল এই প্ৰতিবাদে কিন্তু 2024 নিৰ্বাচন আগত আহি আছে মাজত মাত্ৰ কেইটামান বছৰ এটা বছৰ মাজত আছে গতিকে বিজেপিৰ বাবে বা বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ বাবে এয়া শংকাৰ কাৰণ নেকি নহয় এইবাবেই নহয় চাওক বিজেপি বা অসম গণ পৰিষদৰ যিসকল প্ৰতিনিধি তেওঁলোক ৰাইজৰ মাজতেই আছে বিগত সময়ছোৱাটো যদি আপুনি চাওক যে বিভিন্ন কাৰ্যসূচীৰে তেওঁলোকে ৰাইজৰ লগত জড়িত হৈ আছে গতিকে এটা কথা নিশ্চিত যে গণবিচ্ছিন্ন কোনো হোৱা নাই আৰু প্ৰতিবাদৰ নামত কংগ্ৰেছে ৰাজনীতি কৰিব পাৰে বা আন দলো আহি ৰাজনীতি কৰিব পাৰে তেওঁলোকৰ সেয়া গণতান্ত্ৰিক অধিকাৰ আছে কিন্তু তাৰ অৰ্থ এইটো নহয় যে ভাৰতবৰ্ষৰ জনতাই এয়া বিচাৰ কৰিব নোৱাৰিব যে কোন শুদ্ধ আৰু কোন ভুল ভাৰতবৰ্ষৰ জনতাৰ আশীৰ্বাদ আজিও চৰকাৰৰ ওপৰত আছে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ মিত্ৰজোঁটৰ ওপৰত আছে গতিকে মই ভাবোঁ 2024তো ফলাফল
এই মিত্ৰজোঁটৰ পক্ষতে যাব মই আটাইকেইজন এই মুহূৰ্তৰ অতিথিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আটাইতকৈ খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্নটোৱে আছিল যে আজিৰ দিনটোত যি প্ৰতিবাদ সাব্যস্ত কৰা হ'ল ধাৰাবাহিকভাৱে মূল্যবৃদ্ধিক লৈ দেশত যিসমূহ প্ৰশ্ন উত্থাপন হৈ আছে সেই প্ৰশ্নৰ উত্তৰ জনতাই কিদৰে দিব সেয়া 2024 নিৰ্বাচন নিশ্চিতভাৱে লক্ষণীয় হ'ব নিশ্চিতভাৱে পৰিস্ফুট হ'ব কিন্তু জনতাই যিসমূহ বিচাৰে জনতাই মূল্যবৃদ্ধিক লৈ জনতাৰ যি হাৰাশাস্তি হৈছে সেই হাৰাশাস্তিৰ পৰা পৰিত্ৰাণ আচলতে কোনে দিব কংগ্ৰেছৰ হাল্লাবোলে দিব নে বিজেপি নেতৃত্বাধীন চৰকাৰখনে দিব সেয়া জনতাই সূক্ষ্মভাৱে বিশ্লেষণ কৰিছে তাৰ উত্তৰ নিশ্চিতভাৱে জনতাই দিব কিন্তু এই প্ৰতিবাদক বা কংগ্ৰেছৰ হাল্লাবোলক জনতাই কিদৰে লয় সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব আৰু আটাইকেইজনকে ধন্যবাদ জ্ঞাপন কৰি এই অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ